हेलो फ्रेंड, आज आमी এই ভিডিওটিত ইংৰাজী শব্দ ইভিডেন্ট, ইভিডেন্সিয়াল আৰু ইভিডেন্টলি এই চাৰিটা ইংৰাজী শব্দৰ অসমীয়াত অৰ্থ জানিম। আহক আমি এই চাৰিটা শব্দৰ অসমীয়াত অৰ্থ শিকো। So let's begin. ইভিডেন্স শব্দৰ অসমীয়াত অৰ্থ হ'ব প্ৰমাণ বা সাক্ষ্য বা সাক্ষী। ইভিডেন্ট শব্দৰ অসমীয়াত অৰ্থ হ'ব প্ৰত্যক্ষ বা স্পষ্ট। ইভিডেন্সিয়াল শব্দৰ অসমীয়াত অৰ্থ হ'ব প্ৰমাণকাৰী বা প্ৰামাণ্য। ইভিডেন্টলি শব্দৰ অসমীয়াত অৰ্থ হ'ব প্ৰত্যক্ষৰূপে বা পৰিষ্কাৰকৈ।